সাবস্ক্ৰাইব কৰক একুইট মাইণ্ড চেনেলটোক আৰু বেল আইকনটো দবাবলৈ একেবাৰে নাপাহৰিব। নমস্কাৰ বন্ধুসকল, মই ৰুবুল শইকীয়া আৰু আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ গণিতৰ কেইটামান টিক্স। এই টিক্সকেইটা এপ্লাই কৰিলে আপুনি ডাঙৰ ডাঙৰ হৰণ অংক খুব কম সময়ৰ ভিতৰতে কৰিব পাৰিব। গতিকে ষ্টাৰ্ট কৰোঁ আজি এই ভিডিঅ'টো। বন্ধুসকল, এইটো হৈছে টিক্স 1 আৰু এই টিক্স 1টো এপ্লাই কৰিয়ে আমি এই সংখ্যাবোৰক 5ৰে ডিভাইড কৰিম, অৰ্থাৎ হৰণ কৰিম। এতিয়া মই এই টিক্স 1টো কেনেকৈ এপ্লাই কৰোঁ সেইটো আপুনি চাই লওক। আমি এতিয়া এই সংখ্যাটোক 5ৰে ডিভাইড কৰিব লাগে, ঠিক আছে। আমি কিন্তু 5ৰে ডিভাইড নকৰোঁ, আমি বেলেগ এটা পদ্ধতি এপ্লাই কৰিম, যিটোক মই টিক্স বুলি কৈছোঁ, ঠিক আছে। আমি এতিয়া ইয়াক 2ৰে পূৰণ কৰি দিম। খুব কম সময়ৰ ভিতৰতে এনচাৰটো ওলাই যাব, চিন্তা কৰিব নালাগে। 2ৰে পূৰণ কৰি দিলে কেনেকৈ হ'ব, কেনেকৈ পূৰণ কৰিম চাই ল'ব। 2য়ে ফাৰ্ষ্ট 0 লগত কৰিম, তাৰপিছত 2য়ে 7ৰ লগত কৰিম, 2য়ে 4 লগত, তেনেদৰে কৰি যাম, ঠিক আছে। এতিয়া 2য়ে আমি 0 কৰিলোঁ, ফাৰ্ষ্ট 0 হ'ল, ঠিক আছে। 0 হোৱাৰ পিছত 7ক কৰিম, 14ৰ 4 বহিব, ঠিক আছে। 14ৰ 4 বহিলে 1 এষ্টেক হ'ব ইয়াত। তাৰপিছত 2য়ে 4ক কৰিলোঁ, 8 হ'ল, 8 × 9 হ'ল, 9 হ'ল, ঠিক আছে। তাৰপিছত 2য়ে 3ক কৰিলোঁ, 2 × 3 = 6, তাৰপৰা 2য়ে 2ক কৰিলোঁ, 4 হ'ল। এতিয়া আমাৰ এনচাৰটো মোটামুটি ওলাই গ'ল। এতিয়া আপুনি কাম এটা কৰিব লাগিব, এই সংখ্যাটোৰ এটা সংখ্যা বাদ দিব লাগিব, 0টো বাদ দি আমি ইয়াত দশমিক এটা বহাই দিব লাগিব, ঠিক আছে। এতিয়া দশমিক বহাই দিয়াৰ লগে লগে আমাৰ এনচাৰটো ওলাই গ'ল। আপুনি কালকুলেটৰ লৈ চাই ল'ব পাৰে, এনচাৰটো ওলাই গ'ল। কিমান ছেকেণ্ড লাগিলে, 2-3 ছেকেণ্ড লাগিলে নে বন্ধুসকল? আপোনাৰ টাইম বহুত ছেভ হৈ যাব, ঠিক আছে। আমি এতিয়া নেক্সটটো চাই লওঁ। এক্সাম্পল 5এ কৰিব লাগে এই সংখ্যাটোক। আকৌ আগৰ দৰে আমি 2ৰে পূৰণ কৰি দিম, ঠিক আছে। 2ৰে পূৰণ কৰি দিয়াৰ লগে লগে আমি কি কৰিম, এতিয়া 2য়ে 4 কৰিম, 2 × 4 = 8, ঠিক আছে। 2 × 4 = 8, 2 × 1 = 2, 2 × 2 = 4, ঠিক আছে। 2 × 2 = 4, 2 × 7 = 14, 14ৰ 4, 1 এষ্টেক। তাৰপিছত 2য়ে 3ক, 2 × 3 = 6, 1 = 7, ঠিক আছে। আকৌ আগৰ দৰে আমি ইয়াত দশমিকটো বহাই দিম, ঠিক আছে। দশমিক বহাই দিয়াৰ লগে লগে আমাৰ এনচাৰ কাৰেক্ট। আপুনি কালকুলেটৰ লৈ চাই ল'ব পাৰে। আৰু 3 নম্বৰ এক্সাম্পলটো চাই লওঁ। আকৌ আগৰ দৰে আমি 2ৰে পূৰণ কৰি দিম, ঠিক আছে। কি হ'ব, 2 হ'ব, 2 × 1 = 2, তাৰপৰা 0 হ'ব, হয়নে। 0 হোৱাৰ পিছত আমাৰ কি হ'ব, 2 × 9 = 18, 8, 1 এষ্টেক। তাৰপিছত কি হ'ব, 2 × 2 = 4, 1 = 5, ঠিক আছে, 5, তাৰপৰা 2 × 4 = 8। আৰু আকৌ আগৰ দৰে আমি কি কৰিম, দশমিকটো ইয়াত বহাই দিম। এইটো কাৰেক্ট হৈ গ'ল, ঠিক আছে। আমি এতিয়া টিক্স 2টো চাই ল'ম। টিক্স 2টো আমি কেনেদৰে কৰোঁ সেইটো চাই ল'ম, ঠিক আছে। আৰু বন্ধুসকল, আপোনালোকক এইটো যে টিক্সটো শিকালোঁ, এইটো কেৱল 5ৰ কাৰণেহে এপ্লাই হ'ব। আমি এতিয়া বেলেগৰ কাৰণে কি এপ্লাই হয় সেইটো চাম, ঠিক আছে। টিক্স 2টোত আমি বেলেগৰ কাৰণে কি হয় চাম। অকল 5 যদি 5ৰে ডিভাইড কৰিব থাকে যিকোনো ধৰণৰ সংখ্যা, তেতিয়া আমি এইটো এপ্লাই কৰিব পাৰিম, ঠিক আছে। এতিয়া টিক্স 2টো চাই লওঁ। বন্ধুসকল, এইটো হৈছে টিক্স 2, ঠিক আছে। আৰু এইটোক আমি 25ৰে ডিভাইড কৰিম, ঠিক আছে। এই সংখ্যাবোৰক 25ৰে ডিভাইড কৰিম। এতিয়া আমি টিক্স 2 হৈছে ইয়াক 4ৰে মাল্টিপ্লাই কৰিম, ঠিক আছে। 4ৰে মাল্টিপ্লাই কৰিম আগৰ দৰে, 4 1 4, ঠিক আছে। 4 0 0, 4 2 8, 4 3 12 2, 1 এষ্টেক, 4 5 20 21 হ'ব একেৰাহেতে, ঠিক আছে। এতিয়া আপুনি কি কৰিব, ইয়াৰ দুটাৰ আগত, এই সংখ্যাটোৰ দুটাৰ আগত, লাষ্টৰ দুটা সংখ্যাৰ আগত দশমিকটো বহাই দিব, ঠিক আছে। ইয়াত দশমিকটো বহাই দিব আৰু আপোনাৰ এনচাৰ কাৰেক্ট ওলাব, ঠিক আছে। আমি নেক্সটটো চাওঁ। এতিয়া নেক্সটটো চাবলৈ হ'লে আকৌ 4ৰে মাল্টিপ্লাই কৰি ল'ম। 4 হ'ব, 4 1 4, 4 4 4 4 16, 6, 1 এষ্টেক, ঠিক আছে। তাৰপৰা 4 2 8, 8 1 9, ঠিক আছে। 4 6 24, 24ৰ 4, 2 এষ্টেক। তাৰপিছত কি আছে, 3 4 12,
12 2 14 ঠিক আছে এতিয়া আপুনি কি কৰিব লাগিব এই লাষ্টৰ দুটা সংখ্যাৰ আগত এটা দশমিক বহাই দিব লাগিব দশমিকটো বহাই দিব লাগিব আমি এটা নেক্সট এক্সাম্পলটো চাই লওঁ আকৌ মাল্টিপ্লাই কৰিব লাগিব 4 এ 4 4 16 6 ঠিক আছে তাৰ পিছত 1 f stack হ'ব 4 9 36 36 6 6 9 37 হ'ব 1 f stack আছিলে 1 f stack আছিলে ঠিক আছে তাৰ পিছত কি হ'ব 4 36 37 হ'ল ন 3 f stack 4 0 3 হ'ব ঠিক আছে আৰু 4 2 8 আৰু কি হ'ব 4 4 16 ঠিক আছে এতিয়া আপুনি ইয়াত কি কৰিব দুটা সংখ্যাৰ আগত দশমিকটো বহাই দিব লাগিব 7 ৰ আগত দশমিক হ'ব এটো সংখ্যা নহয় সৰি এটো হ'ল আপোনাৰ কাৰেক্ট আনসাৰ ঠিক আছে এই দুটাই আছিল আজিৰ টিক্স যদি আপোনালোকে ভিডিওটো ভাল পালে তেন্তে মোক কমেন্ট কৰি জনাব আৰু লাইকটো কৰিবই আৰু চেনেলটো সাবস্ক্ৰাইব কৰা নাই যদি সাবস্ক্ৰাইব কৰি ল'ব মই এনেকুৱা ধৰণৰ টিক্স আপোনালোকৰ কাৰণে লৈ আনি থাকিম গতিকে আজিলৈ বাই বাই নমস্কাৰ জয় আই অসম